নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি কম গেং ৰেপ। গেং ৰেপ কি হয়, দলবদ্ধ ধৰ্ষণ কি হয়, এইটো মই আজি কম। আৰু গেং ৰেপ কেছ এটা গুৱাহাটীত হৈছে। কেনেকৈ হৈছে, কি হৈছে মই কৈ আছোঁ। মানে জালুকবাৰীৰ পৰা এগৰাকী মহিলাক এজন ল'ৰাই লৈ আনিছে আপোনাৰ বৰাগাঁৱত দুৰ্গা মন্দিৰ কেম্পাছ এটা আছে। সেই দুৰ্গা মন্দিৰ কেম্পাছলৈ লৈ আহিছে। কিয় লৈ আহিছে সেইটো আপোনাৰ সেই মহিলাজনী বিবাহিত মহিলা। তেওঁৰ যিটো ভিডিঅ' ভাইৰেল হৈছে, ভিডিঅ'টো হ'ল আপোনাৰ কিছুমান সৰু সৰু ল'ৰা, আপোনাৰ বয়স মোটামুটি 15, 16, 18, 19, 14, 15 এনেকুৱা সৰু ল'ৰা আৰু আপোনাৰ দাড়ি ভালকৈ গজাই নাই। তো তেনেকুৱা ল'ৰা নজনে মহিলাজনীক মানে যৌন নিৰ্যাতন কৰি আছে বৰাগাঁও দুৰ্গা মন্দিৰ কেম্পাছৰ ভিতৰত, পাহাৰৰ মাজত। এই ঘটনাটো ঘটিছে আপোনাৰ 2024 চনৰ 17 নৱেম্বৰ তাৰিখে। আজি হ'ল আপোনাৰ 15 ডিচেম্বৰ। তো ঘটনাটো হৈ যোৱা মোটামুটি এমাহ হ'ল। এমাহ পিছত মানে পোহৰলৈ আহিছে। পোহৰলৈ কিয় আহিল, কেনেকৈ আহিল, সেইটো মানে তেওঁলোকৰ মাজৰ কোনোবা এজনে 9জন ল'ৰা আছে, তেওঁলোকৰ মাজৰ কোনোবা এজনে সেই যৌন ক্ৰিয়া কৰি থকাটো, যৌন ক্ৰিয়া মানে লেংটা হৈ কিনে চবেই লেংটা হৈ যিটো কৰে আৰু সেইটো কৰি আছে। কৰা ভিডিঅ'টো তেওঁলোকে বনাইছে, কোনোবা এজনে বনাই কিনে ভিডিঅ'টো সামাজিক মাধ্যমত আপলোড দিছে। সেইটো আপলোড দিওঁতে শ্বেয়াৰ হওঁতে সেইটো যোৱাকালি নে দুদিন আগত এইটো মানে ভাইৰেল হৈছে। মানে বেছি সকলোৱে জানিছে আৰু ময়ো জানিলোঁ। তো ঘটনাটো হ'ল কি, এগৰাকী মহিলা 1000 টকাৰ বিনিময়ত এজন ল'ৰাৰ লগত তেওঁৰ বন্দবস্ত হৈছিলে এজন ল'ৰাৰ লগত। তো এজন ল'ৰাৰ লগত বন্দবস্ত হোৱাৰ পিছত 9জন ল'ৰা কেনেকৈ আহিল, ক'ৰ পৰা আহিল, সেইটো হ'ল প্ৰশ্ন। সেই প্ৰশ্নটো আপোনাৰ তাত থকা মহিলাজনীয়ে ক'ব পাৰিব। হয়তো মোৰ মতে মই এটা মানে কেলকুলেট কৰিছোঁ, এনেকুৱা হ'ব পাৰে যিহেতু যিটো ঠাইত মানে মন্দিৰটো আছে সেইটো মানে জনবসতি নাই, তাত মানুহৰ অহা যোৱাটো কম চলে, এটা হাবিৰ মাজৰ এলেকাৰ দৰে আৰু। তো তাত মানে কি হ'ল, এই 9জন ল'ৰা হয়তো তাৰ বন্ধু আছিলে। আৰু তাৰ বন্ধু হয়তো এনেকুৱা হ'ব পাৰে, যিটো 1000 টকা দিম বুলি বন্দবস্ত কৰিছিলে, সেই 1000 টকাটো সিহঁতেও মানে পাৰ্টিচিপেট কৰিছে, সিহঁতেও মানে 100 টকা কৈ দিছে, 9জনে 100 কৈ দিলে 900। তো হয়তো যোনে বন্দবস্ত কৰিছে সি 200 দিছে, বাকী 8জনে 100 কৈ দিছে, হৈ গ'ল 1000। সৰু মানে কি 14-15 বছৰৰ ল'ৰা। তো তেনেকৈ তেওঁলোকে অংকটো কৰিছে। তো তাৰে পিছত এতিয়া 9জন ল'ৰা বুলি ক'লে সেই মহিলাজনী আহিব নেকি? সেইটো নাহে। কিয় আহিব? এগৰাকী মহিলা আৰু 9জন ল'ৰা। আপুনি ভাবক, মোৰ ভিডিঅ' যদি কোনোবা মহিলাই চায়, সেই মহিলাজনীয়ে কল্পনা কৰিব পাৰিব যে এইটো এটা কেনেকুৱা ভয়ংকৰ চিটুৱেশ্যন, মানে কেনেকুৱা এটা শিহৰণকাৰী এটা পৰিৱেশ। 9জন ল'ৰা আৰু এগৰাকী মহিলা। তো সেই মহিলাগৰাকীৰ যিটো ভিডিঅ'ত মানে তেওঁৰ মূৰত সেন্দুৰ লোৱা আছে, মানে বিবাহিত মহিলাগৰাকী আহিল কিয়, সেইটো এটা প্ৰশ্ন। তাৰমানে মহিলাগৰাকীক টকাৰ প্ৰয়োজন, সেইকাৰণে আহিছে। নেক্সট হ'ল কি, যিজন ল'ৰা তাত আহিছে, সেই তাত 9জন ল'ৰা যে আহিল, সেইটো কেনেকৈ আহিল, ক'ৰ পৰা আহিল? তাৰমানে সেই ল'ৰাকেইজন তাত ৰখি আছিলে, দেখা দিয়া নাছিলে। প্লেনিংটো এনেকুৱা আছিলে, মোৰ মানে এটা হিচাপ আৰু মানে মোৰ এটা ধাৰণা, হয়তো সি মানে কৈছে যেতিয়া মই কামটো কৰি থাকিম তেতিয়া মানে তহঁতে আহি কিনে ধৰি ল'বি। তো সিহঁতে প্লেনিং মতে কামটো কৰিছে, সিহঁতে আহি ধৰি লৈছে। তো এতিয়া ধৰি ল'লে, এতিয়াতো ফচি গ'ল। যিজন ল'ৰা ফচি গ'ল সিটো মানুহ ছেটিং আছে, তাৰ মেনেজ আছে, সি ইমান নাৰ্ভাছ হোৱা নাই।
যিগৰাকী মহিলা আছিলে সিটো নাৰ্ভাছ হ'ব, তাইতো নাৰ্ভাছ হ'ব। তাইতো এতিয়া মানে সেই অৱস্থাত থকা এগৰাকী মহিলাৰ সন্মুখত যেতিয়া আকৌ ইমান ল'ৰা আহি যায়, সেই মহিলাজনীতো নাৰ্ভাছ হ'ব। নাৰ্ভাছ হৈ কিনে তাই কৰিব কি? তাৰ পৰা পলাবও নোৱাৰে। কেনেকৈ পলাব? এগৰাকী মহিলা 9জন ল'ৰাৰ পৰা পলাটো মানে সম্ভৱ নহয়, এইটো এগৰাকী মহিলাই বুজি পাব। তো তাৰে পিছত তাই মানে তাইৰ কথা কোনো নামানে। তাই যদি কিবা কৈছেও যে নাই মোক যাবলৈ দিয়া, মোক এৰি দিয়া, মোক বচোৱা, কোনে বচাব? সিহঁতে বচাবৰ কাৰণে আহিছে নেকি? সিহঁতে কিবা কৰিব আহিছে, যি কৰিব আহিছে সেইটো কৰিলে। তো কৰিলে, তাৰে পিছত ভিডিঅ' বনালে। তাৰে কোনোবা এজনে ভিডিঅ' বনাই আছে, আৰু সেই ভিডিঅ'টো বনালে বাবে ভালেই হ'ল। ভিডিঅ'টো বনোৱাৰ বাবে মই জানিলোঁ, মই জনাৰ বাবে আপুনি জানিলে, তো কথাটো জানিলে। তো ইয়াত কথাটো হ'ল কি, ইয়াত আমাৰ সামাজিক বিষয়টো হ'ল কি, বহুত স্পৰ্শকাতৰ বিষয় হয়। মহিলাজনী আহিব লগা হ'ল কিয়? ল'ৰাকেইজনে মানে 1000 টকা, ল'ৰাজনে 1000 টকা দিবলৈ বাকী ল'ৰাবোৰৰ পৰা 100 টকা ল'ব লগা হ'ল কিয়? মানে এইবোৰ বিষয় মানে একদম চিন্তনীয় বিষয়। কাৰণ কিয়? সেই ল'ৰাকেইজনৰ হাতত 1000 টকা নাছিলে, সেইকাৰণে এনেকুৱা কৰিছে, 1000 টকা মিলাবৰ কাৰণে। আৰু ইয়াত এটা বস্তু সাৱধান, যিবোৰ মানে এনেকুৱা ছেক্স ৱৰ্কাৰ আছে বা এনেকুৱা কাম কৰে, দেহ ব্যৱসায় কাম কৰে, তেওঁলোকে সাৱধান হোৱাটো উচিত। কাৰণ তেওঁলোকে এতিয়া ৰিস্ক নাই তেওঁলোকৰ, ক'ত যাব কি হ'ব। আচৰিত কথা, মহিলাজনী, এই যিগৰাকী মহিলা, সেই মহিলাজনী আজিলৈ পোহৰলৈ অহা নাই। এতিয়ালৈকে পুলিচে বিচাৰি পোৱা নাই, জীৱিত আছে নে মৰিছে নে কি আছে, গিৰেক আছে নে বাচ্চা আছে নে কি আছে, একোৱে আটা পাতা নাই। তো এইটো মই গুৱাহাটী মহানগৰ আৰক্ষীক মই আহ্বান জনাম। আৰক্ষী আপোনাৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰ অফ গুৱাহাটী চিটি, তেওঁৰ নাম হ'ল মিষ্টাৰ দিগন্ত বৰা। মই তেখেতক আহ্বান জনাম অন কেমেৰা। মই ক'ম যে ছাৰ, আপুনি এই কেছটো অল ডিটেইলছ মোক জনাওক। আপুনি প্ৰেছ মিট দিয়ক, দি কিনে অল ডিটেইলছ জনাওক, মানে মোক জনাওক, মোক নহয় ৰাইজক। আৰু মহিলাসকলে, অসমত যিমান মহিলা আছে সকলো মহিলাই এইটো মানে আপিল কৰক, CM-ক আপিল কৰক। CM-ক কওক যে এই কেছটোৰ অল ডিটেইলছ লাগে, অল ডিটেইলছ মানে সকলো তথ্য লাগে, সমূলি টোটেল ইনভেষ্টিগেশ্যন লাগে। এই কথাটো CM-লৈ মানে আপিল কৰক। অসমৰ সকলো মহিলা, অসমত যিমান মহিলা আছে, অসমত মোৰ মতে মই এবাৰ চাইছিলোঁ, মানে গুগলত মই চাইছিলোঁ, 1,60,00,000 মহিলা আছে। 1,60,00,000 মহিলাই আবেদন জনাওক যে বৰাগাঁও ধৰ্ষণ কাণ্ডৰ সকলো তথ্য ৰাজহুৱা কৰিব লাগে, আৰু সেইটো নিৰ্দেশ পুলিচ কমিশ্যনাৰ অফ গুৱাহাটী চিটি মিষ্টাৰ দিগন্ত বৰা তেওঁ মানে জনাব লাগে, আৰু সেই তেওঁক CM-এ অৰ্ডাৰ কৰিব লাগে। এইখিনি মই সকলো মহিলাক মানে ৰিকুৱেষ্ট কৰিম। মোৰ ভিডিঅ' যোনে চাই তেওঁক ৰিকুৱেষ্ট কৰিম, তেওঁ যাতে বাকী মহিলাক এইটোৰ কাৰণে মানে কৰে, একগোট কৰে, মানে ইউনিটি কৰে। এইখিনি আপোনাৰ ছ'চিয়েল দায়িত্ব, মোৰো ছ'চিয়েল দায়িত্ব। মোৰ ছ'চিয়েল দায়িত্ব মই ভিডিঅ' বনাই কৈ আছোঁ, আপোনাৰ ছ'চিয়েল দায়িত্ব আপুনি কৰক। মহিলাক মই আহ্বান জনাই আছোঁ, সকলো মহিলাই এইটোত জোৰ দিয়ক, অল ডিটেইলছ মানে জানিব লাগে।